हेलो गाइस, আজি মই বহুত ডাঙৰ এটা কথা ক'বলৈ বিচাৰিছোঁ আপোনাৰ হাতৰ লগত। আৰু এটো সবেই শুনিব। সবেই নুশুনিলে কেতিয়াবা আপোনাৰ হাতৰ লগতো এনেকা মানে ধোকা হ'ব পাৰে। আজিকালি ল'ৰা ছোৱালীৰ ওপৰত এনেকা বিশ্বাস অন্ধবিশ্বাস কৰিলে আমাৰো কেতিয়াবা ধোকা হ'ব পাৰে। বিয়া হোৱা ছোৱালীক কেতিয়াও বিশ্বাস কৰিব নালাগে। সি হমেশা নিজৰ শ্বশুৰ ঘৰটোৱে নিজৰ ভাবে, মাক বাপেকক নাভাবে। জানিছে গাইছ আজি কি হ'ল? এটা বুঢ়ী আছিলে, তাৰ কেইবাজনীও ছোৱালী আছে। বুঢ়ীজনী এডোখৰ মাটি ল'লে। মাটি লৈ ছোৱালীজনী ক'লে, মা বোলে মাটি এডোখৰ আছে, ল'ব নেকি? অঁ ল'ম বোলে। তো বুঢ়ীজনী ইমান মানে পঢ়া লিখা নহয়। ছোৱালীজনীকে টকা পইচা দি দিলে, মাটিটো ল'লে, লৈ ঘৰ চৰ বনাই এতিয়া আছে। এতিয়া আকৌ ছোৱালীজনী আহি কি কৈছে, মা বোলে ইয়াত মই ঘৰ বনাম। আৰে বোলে তোমাক বোলে বিয়া দি দিলোঁ বোলে, এতিয়া তুমি বোলে ইয়াত ঘৰ বনালে নহ'ব নহয়, মোৰো ল'ৰা ছোৱালী আছে। তেতিয়া সি কি কৈছে, মাটিটো বোলে মোৰ হয়। কেনেকৈ তোমাৰ হ'ব? মাটিটোতো মোৰ হয়, মই কিনিছোঁ, মই পইচা দিছোঁ কৈছে। তেতিয়া কাগজ ওলোৱাই দেখুৱাইছে, ছোৱালীজনী যে মাটিটো কিনোতে নিজৰ নামত কিনিছে, নিজৰ নাম কৰি ল'লে মনে মনে। সেইটোতো মাকজনীৰ খবৰ নাই। মাকজনীতো ইমান পঢ়া লিখা নহয় আৰু কাগজ পত্ৰ ইমান ভালকৈ চাব নাজানে। ছোৱালীজনী এতিয়া কৈছে মাটিটো মোৰ হয় বোলে। এতিয়া বুঢ়ীজনী এনেকুৱা কান্দিছে। বুঢ়ীজনী কৈছে, মই ক'ত যাম? সি যে মোক ধোকাত বোলে পইচা পাতি মই দিলোঁ। তাৰ মানুহজন আগত মানে চাকৰি কৰিছিলে, তেতিয়া পইচা পাইছিলে, তেতিয়া মাটি কিনিছিলে। এতিয়া ছোৱালীজনীক কৈছে মই মাটিটো নিদিওঁ। এতিয়া ছোৱালীজনী কৈছে মই বোলে মাটিটো ল'ম, মোৰ মাটি হয়, মোৰ নামৰ হয় আৰু মই ল'ম। এতিয়া বুঢ়ীজনী কান্দিছে। আপোনালোকে কওকচোন, নিজৰ ছোৱালী, জন্ম কৰা ছোৱালী যদি এনেকুৱা মাক বাপেকৰ লগত যদি ধোকা কৰে, সেনেকুৱা ছোৱালী কি বুলি ভাবিম? আপোনালোকে কওকচোন বাৰু ভাবি কিনে। এনেকুৱা চবৰ লগতো হ'ব পাৰে, সেইটো কথা নহয়। আজি তাৰ লগত হ'ল যে বেলেগৰ লগত নহ'ব। সেইকাৰণে যিকোনো কথা ভাবি চিন্তি মাক বাপেকে কথাটো ডিচিশ্যন ল'ব লাগে যে মই আগত গৈ কি হ'ব কি নাই। সেইকাৰণে পঢ়া লিখা বহুত জৰুৰী। কি ক'ম আৰু, কৈ শুনি বেয়াই লাগিছে কথাটো। সেইকাৰণে আপোনালোকে যোন মাক বাপেকে নেজানে, ইমানেই ভিডিঅ'টো শ্বেয়াৰ কৰিব, চবেই জানিব আৰু চবেই কথাটো গুৰুত্ব দিব। আৰু দি কিনে কেতিয়াবা এনেকুৱা ধোকাত নহ'ব। আৰু ধোকা হ'লে বহুত বুঢ়ী কালত যদি সেনেকুৱা ধোকা হয়, তে সেইটো মৰা লাইকৰে হৈ গ'ল আৰু। এতিয়া সেই বুঢ়ীজনী কি কৰিব? সেনেকুৱা কথা। আজিকালি ল'ৰা ছোৱালীক বিশ্বাস কৰিব নোৱাৰে। আজিকালি নিজৰ মাকজনীক যেতিয়া সি সেনেকুৱা ধোকা দিব পাৰিছে, সি আনক ধোকা নিদিয়া কোনো প্ৰশ্ন আছে? সি আনকো এটা ধোকা দিব পাৰে। সেনেকুৱা হ'ব নাপায়। আৰু এইবোৰ যোনে কৰিছে তাক অনুৰোধ কৰি কৈছোঁ মই যে নিজৰ মাক বাপেকক কেতিয়াও সেনেকুৱা ধোকা নিদিব। বহুত ডাঙৰ সেইটো গুনাহ। মাক বাপেকে হাও দিলে ল'ৰা ছোৱালীক নিশ্চয় লাগে আৰু লাগিবই। কেলৈ কি সি যেনেকৈ আজি কান্দিছে, সিও এদিন কান্দিব। সিমানে ক'লোঁ আৰু চবক অনুৰোধ কৰিছোঁ, এই ভিডিঅ'টো একদম শ্বেয়াৰ কৰি চবকে দেখাব, চবেই হুঁচিয়াৰ হৈ যাব।